বৰ্তমান 2026 বিধানসভা নিৰ্বাচনলৈ সকলো প্ৰস্তুতি চলিছে আৰু শোণিতপুৰ জিলা সদৰ তেজপুৰ বৰ্তমান অগপৰ দখলত আছে, কিন্তু বিজেপিয়ে এইবাৰ তেখেতসকলৰ দখললৈ নিয়াৰ সম্পূৰ্ণ চেষ্টা অব্যাহত ৰাখিছে। বিভিন্নজনে বিভিন্ন ধৰণৰ দাবী কৰিছে আৰু বিভিন্ন ক্ষেত্ৰত ইতিমধ্যে বিজেপি ৰাজ্যিক সমিতিকো জনোৱা হৈছে আৰু এই লৈ বিভিন্ন ধৰণৰ চৰ্চা চলি আছে। আৰু মোৰ লগত বৰ্তমান এই বিষয়টোৰ লগত কথা পাতিবলৈ মোৰ লগত আছে তেজপুৰৰ জ্যেষ্ঠ বিজেপি নেতা তথা কামৰূপ জিলা বিজেপিৰ যি প্ৰভাৰী দীপক শইকীয়া। মই কথা পাতিবলৈ চেষ্টা কৰিম। 2026 আহিল আৰু 26ৰ পাকখনত সকলোৱে টিকেট বিচৰাক লৈ আলোচনা চৰ্চা চলিছে, কিন্তু সাংস্কৃতিক নগৰী তেজপুৰৰ আসনখন বহু বছৰ অগপৰ দখলত আছে, কিন্তু এইবাৰ বিজেপি দলে ইয়াক লৈ কিবা চিন্তা চৰ্চা কৰিছে নেকি? আমি সম্পূৰ্ণ প্ৰস্তুতি চলাইছো। 2026 চনৰ নিৰ্বাচনৰ হ'বলগীয়া নিৰ্বাচন যি আছে, এই নিৰ্বাচনত তেজপুৰৰ আসনখন বিজেপিক লাগিব। আমি তাৰ বাবে প্ৰস্তুতি সম্পূৰ্ণ কৰিছো। আমি ইতিমধ্যে আমাৰ ৰাজ্যিক নেতৃত্ব সন্মানীয় দিলীপ শইকীয়া ডাঙৰীয়া সভাপতি আৰু মুখ্যমন্ত্ৰী মহোদয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আমি অৱগত কৰিছো যে আগন্তুক হ'বলগীয়া 2026 চনৰ নিৰ্বাচনত তেজপুৰ বিধানসভা আসনখন বিজেপিক এবাৰ লাগিব। এটা কথা ক'ব লাগিব যে অসম গণ পৰিষদৰ দখলত থকা বা শক্তিশালী ভেটি থকা বুলি অগপ দলে দাবী কৰে যে 6 বছৰ ধৰি MLA আছে, তেখেতসকলে বিভিন্ন ধৰণৰ কাম কাজ কৰি আছে। পুনৰবাৰ তেখেতসকলৰ নেতাই কৈছে যে তেজপুৰ চিটটো তেওঁলোকে সংৰক্ষণ কৰি ৰাখিব বা তেওঁলোকৰ দখলত থাকিব। কি কৈছে? চাওক, প্ৰতিটো দলে নিজৰ ভেটি সবল বুলি প্ৰতি মুহূৰ্তত কৈ আহে আৰু ক'ব লাগিব, কাৰণ দলৰ স্বাৰ্থ আছে। কিন্তু কথাটো কি হৈছে যে যোৱা পঞ্চায়ত নিৰ্বাচনে প্ৰমাণ কৰিব, আপোনালোকে ভালকৈ জানিব যে আপোনালোকে ৰিপৰ্টিং কৰে, ৰিপৰ্ট আপোনাৰ কালেকশ্যন কৰে, আপুনি জানিব যে তেজপুৰ সমষ্টিত আপুনি চাওক 13টা পঞ্চায়তৰ সকলো আমাৰ, ZPC আমাৰ, গোটেই APখিনি আমাৰ, মেম্বাৰসকল আমাৰ, গোটেই ভেটি কাৰ শক্তিশালী তেওঁলোকে নিজেই জানে। আমি ইয়াক বহলাই ক'বলগীয়া নাই। অসম গণ পৰিষদ আৰু বিজেপিৰ যিহেতু মিত্ৰতাত আছে, হয়, এটা কথা যোৱাবাৰো চলিছিল যে সুজোৰে দাবী উত্থাপন হৈছিল যে বিজেপি দলক চিটটো এৰি দিব। শেহত বিজেপি দলৰ এই চিটটো আকৌ AGPকে এৰি দিবলগীয়া হ'ল। তাৰ মূল কাৰণ হ'ল ইয়াত প্ৰাৰ্থিত্ব দাবীদাৰ বহুত। তেনেকে কোনো কথা নাই। বিজেপিত তেনেকে প্ৰাৰ্থিত্ব দাবীদাৰ বুলি কোনো কথা নাই। চাওক, দলত সকলোৰে অধিকাৰ আছে। যিসকলে দলত সক্ৰিয়তাৰে কাম কৰি তেওঁলোকৰ অধিকাৰ আছে, তেওঁলোকে টিকেট বিচাৰিব। টিকেট বিচৰাটোৰ কাৰণে যদি কয় যে দলীয় প্ৰাৰ্থিত্ব ধেৰ হৈছে বা বেছি হৈছে, তাৰ কাৰণে অন্য এটা সমষ্টি মানে বিজেপিয়ে ল'ব, এইটো AGPক দিব, তেনে কোনো কথা নাই। সমষ্টিত দলীয় কাৰ্যকৰ্তাই টিকেট বিচৰা মানে অধিক হোৱাৰ কাৰণ কি? সমষ্টিত শক্তিশালী, আৰু শক্তিশালী সমষ্টি হোৱাৰ কাৰণে সকলোৰে মনত এটা ভাৱ আছে যে মই বিধায়ক হ'ব লাগে বা মই দলটোক আগুৱাই নিব লাগে। তাৰ কাৰণে প্ৰতিজন কাৰ্যকৰ্তাই টিকেট বিচৰাৰ অধিকাৰ আছে আৰু বিচাৰিব যে আমাৰ দলটো শক্তিশালী কাৰণে, দলটো সাংগঠনিক দিশ সবল কাৰণেহে বিচাৰিছে। যদি দুৰ্বল হ'ল হয় তেন্তে বিচাৰিলে হয়। আৰু এইবাৰ যিহেতু দেখা গৈছে যে বৰ্তমান টিকেটৰ যি আবেদনৰ প্ৰক্ৰিয়া বিজেপি দলৰ প্ৰায় শেষ হৈছে বুলি ক'ব লাগিব। এইবাৰো যথেষ্ট সংখ্যক লোকে বিচাৰিছে। হয়, এই ক্ষেত্ৰত কি ক'ব? যথেষ্ট বুলি নাই, আমাৰ কেইজনমান ব্যক্তি আছে, 6-7জন ব্যক্তি হ'ব, বেছি নহয়। আৰু ইতিমধ্যে আজি দুদিনৰ আগত আমাৰ ৰাজ্যিক যি কৰ্মশালা হৈ গ'ল গুৱাহাটী ৰাজ্যিক কাৰ্যালয়ত, তাত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে এটা কথা কৈছে যে AGP আৰু বিজেপিৰ লগত এলায়েন্সটো থাকিব। কেতিয়াও এলায়েন্সটো ভংগ নাই, এলায়েন্স থাকিব, কিন্তু এলায়েন্সটো ক'ত কেনেকৈ এৰি দিয়া হ'ব চিট, সেইটো সময় সিদ্ধান্ত ল'ব। এতিয়া সেইটো সময় হোৱা নাই। গতিকে আমি দলীয় সতীৰ্থ হিচাপে, দলৰ আমি একোজন কৰ্মী হিচাপে আমি দলৰ কাম কৰি যাম। সময়ত দলে সিদ্ধান্ত ল'ব কোনটো চিট বিজেপিয়ে ৰাখিব, কোনটো চিট AGPয়ে ৰাখিব। যদি শেষত হয় এনেকুৱা এটা সময় আহে যে তেজপুৰ চিটটো এৰি দিবলগীয়া হয় AGPক, তো এৰি দিব, তেতিয়া আমি বাধ্য দলে আমি কাম কৰিব যাম। এটা কথা ক'ব লাগিব যে মুখ্যমন্ত্ৰীগৰাকীয়ে এটা কথা কৈছে যে যিসকলে প্ৰভাৰী দায়িত্ব দিয়া হৈছে, সেই প্ৰভাৰীসকলে কোনো দলৰ টিকটৰ কথা ক'ব নোৱাৰিব আৰু নিজেও টিকেটৰ দাবীদাৰ হ'ব নোৱাৰিব। নাই, নিজেই দাবীদাৰ হ'ব নোৱাৰিব বুলি কোৱা নাই। কথাটো এনেকুৱা ধৰণৰ যে যিসকল প্ৰভাৰীয়ে দায়িত্ব লৈছে, কোনো প্ৰভাৰীয়ে কোনো প্ৰাৰ্থিত্ব প্ৰত্যাশীৰ লগত দলীয় টিকটৰ বিষয়ে আলোচনা কৰিব নোৱাৰিব। যে আমি প্ৰভাৰীসকলে টিকেট বিচাৰিব পাৰিম, দিয়া নিদিয়া দলৰ সিদ্ধান্ত। আমি
প্ৰত্যেকজন প্ৰভাৰীয়ে আমি আশাবাদী যে আমাক টিকেট দলে নিশ্চয় প্ৰদান কৰিব, যাৰ কাৰণে আজি হয়তো আমাক সেই টিকেট প্ৰদান কৰাৰ হয়তো সেই আশাতেই আমি ভাবিছোহে, তেনেকৈ ভাবিছো আমি হয়তো সেই আশাতেই চাগে আমাক আৰু অধিক শক্তিশালী হ'বৰ কাৰণে জিলা প্ৰশাসনৰ দায়িত্ব অৰ্পণ কৰিছে যে আপোনালোকে আৰু কাম শিকক, শিকি আপোনালোকে প্ৰস্তুত হওক। তেজপুৰ সমষ্টিৰ আপুনি এগৰাকী বিজেপিৰ প্ৰবল দাবীদাৰ। হয়, মই দাবীদাৰ। হয়, মোৰ আপোনালোকে জানে 2016 চনতো মই টিকেট বিচাৰিছিলো, 21 চনত বিচাৰিছিলো, আৰু আপুনি ভালকৈ জানে মোক, বিশেষকৈ অপু বৰুৱা ডাঙৰীয়া আপুনি মোক ভালকৈ জানে যে প্ৰায় 25টা বছৰ আজি মই বিজেপিত একেৰাহে আছো, গতিকে মোৰ টিকেট বিচৰাৰ অধিকাৰ আছে, এইটো মোৰ দলীয় এটা দায়িত্বও হয়। কাৰণ বহুত পুৰণা দলীয় সতীৰ্থ এনেকুৱা আছে যে তেওঁলোকে মোক মনে প্ৰাণে বিচাৰে যে দীপক শইকীয়া ডাঙৰীয়া আপুনি এবাৰ টিকেট বিচাৰক। বিচাৰিছো, 16তো বিচাৰিছো, দিয়া নাই, 21তো বিচাৰিছো, দিয়া নাই, কিন্তু 26লৈ মই টিকেট বিচাৰিম আৰু মই আশাবাদী দলে মোক নিশ্চয় টিকেট প্ৰদান কৰিব। যদি কেনেবাকৈ AGP কেইকে তেতিয়াহ'লে দলীয় সিদ্ধান্ত সেইটো আমি মানি ল'ব লাগিব, কিন্তু দলৰ সিদ্ধান্ত যিহেতু AGP যদি প্ৰদান কৰে আমি দলে মানি ল'ম, কিন্তু পিছত আমি এটা সিদ্ধান্তত উপনীত হ'ব লাগিব যে আমি কি কৰিম। ব্যক্তিগতভাৱে নিজৰ সিদ্ধান্ত থাকিব নেকি? মোৰ থাকিব সিদ্ধান্ত, কাৰণ যে আপুনি গম পায় যে তেজপুৰ সমষ্টিৰ প্ৰায় 1,80,000 যি ভোটাৰ আছে, এই ভোটাৰৰ মাজত আপুনি জানে যে মেন টু মেন ডোৰ টু ডোৰ মই কণ্টেক্ট কৰোঁ, জানে আপুনি, মই কোনোটো অনুষ্ঠানত নোযোৱা নাই, আৰু প্ৰতিঘৰ মানুহৰ লগত মোৰ পোনপটীয়া সম্পৰ্ক আছে। তেওঁলোকৰ মত যে 2026 চনত আপুনি তেজপুৰৰ পৰা বিধায়ক হিচাপে প্ৰতিনিধিত্ব আগবঢ়াব লাগে। গতিকে ৰাইজৰ যদি দাবী আৰু ৰাইজৰ যদি আশা আছে তেতিয়াহ'লে ৰাইজৰ লগত আলোচনা কৰি মই নিশ্চয় আগবাঢ়িম। এইবাৰ টিকেটৰ ক্ষেত্ৰত AGP বিজেপিৰ মাজত এঘৰি যুঁজ হ'ব বুলি ভাবেনে? যদি দলে AGPক দিয়ে তেতিয়াতো আমি দলৰ যি নিষ্ঠা আৰু সততা কাৰ্যকতাৰ কথা হিচাপে আমি এৰি দিব লাগিবই, কিন্তু বিজেপিয়ে পৰাপক্ষত এইবাৰ AGPক এৰি দিয়া পক্ষত নাই। তাৰমানে AGP বিজেপিৰ মাজত সেই বিষয়টোলৈ ফাইট হ'ব মানে? হ'বই। কাৰণ কিয় চাওক, 16 চনত আমি এৰি দিছো, 21 চনত আমি এৰি দিছো, 26 চনত আমি এৰি দিব নোৱাৰো। আপোনাক এটা ডাঙৰ কথা কৈ দিওঁ, 16 চনত বৃন্দাবন গোস্বামী ডাঙৰীয়াই মোক কৈছিলে যে তোমালোকে এইবাৰ তেজপুৰ চিটটো এৰি দিয়া, 21ত তোমালোকে খেলিবা, মোক নিজে কৈছিলে। আৰু তেতিয়া সেই কথাষাৰ কোৱা সময়ত সাক্ষী আছিলে তেতিয়াৰ প্ৰাক্তন সাংসদ RP শৰ্মা ডাঙৰীয়া। 2021 চনত আপুনি মই বহা এই আসনখনত বহিবলৈ আহিছিলে আমাৰ বৰ্তমানৰ বিধায়ক সন্মানীয় পিঠিয়া চাবা ডাঙৰীয়া, আৰু তেওঁৰ লগত বহুত তেওঁ সৰ্বাকাংক্ষী দলীয় সতীৰ্থ আহিছিলে, বিজেপিও আহিছিলে আমাৰ। এতিয়া বিজেপি আমাৰ দলৰ সতীৰ্থ মোৰ বন্ধু আহিছিলে মাইকেল দাস ডাঙৰীয়া, আৰু সেই সময়ত পিঠিয়া চাবা ডাঙৰীয়াৰ লগত এজন ব্যক্তি আহিছিলে দিলীপ নাথ ডাঙৰীয়া, আপুনি চিনি পায়, বিশিষ্ট ব্যৱসায়ী। তেওঁলোকৰ প্ৰত্যেকজনৰ সন্মুখত পিঠিয়া চাবা ডাঙৰীয়াই মোক কৈছিলে যে মিত্ৰতাৰ স্বাৰ্থত এই তেজপুৰৰ চিটটো AGPক দিছে, দীপক তুমি মোক লাগি কৰি জিকাই দিয়া, বিজেপি তোমালোক প্ৰত্যেকজন কাৰ্যকৰ্তাই লাগি কৰি জিকাই দিয়া, 21ত মিত্ৰতাৰ স্বাৰ্থত তোমালোকে এই চিটটো ল'বা। এতিয়া সময় আহিছে পিঠিয়া চাবাই কথা ৰাখিব লাগে, মিত্ৰতাৰ স্বাৰ্থত 2021 চনত কোৱা সেই কথাষাৰ তেওঁ পাহৰি যাব নালাগে, তেওঁ মনত পেলাব লাগে। মই তেওঁক সোঁৱৰাই দিছো 2026 চনত মিত্ৰতা ধৰ্ম পালন কৰি তেজপুৰ চিটটো তেওঁ স্বইচ্ছাই বিজেপিক এৰি দিব লাগে। এইবাৰ নিশ্চয় এটা গুৰুত্বপূৰ্ণ কথা যে কথা দি কথা ৰাখিব পাৰিবনে অগপ বিজেপি দলে। অগপ দলৰ যিসকল বিধায়ক আছিল তেখেতসকলে আগন্তুক 26ত যি বৰ্তমানৰ বিধায়ক পিঠিয়া চাবাই এই চিটটো, তেজপুৰৰ চিটটো বিজেপিক এৰি দিয়াৰ কথা কৈছিল, আৰু সেই কথা ৰাখিব পাৰে নোৱাৰে সেইটো সময়ত ক'ব। কিন্তু এটা কথা ক'ব লাগিব যে এইবাৰ টিকট কেন্দ্ৰিক যি সংঘাত বিজেপি আৰু AGPৰ মাজত হ'ব, আৰু বিজেপিয়ে কোনো কাৰণত তেজপুৰ চিট এৰি নিদিয়ে, সেইটো প্ৰায় খাটাং হৈছে।